নমস্কাৰ প্ৰাগ ফোকাছলৈ মই ডিম্পি আপোনালোক আটাইকে স্বাগতম জনাইছো। প্ৰাগ নিউজলৈ আলফা স্বাধীনৰ ইমেইল আৰু মেইলটোত উল্লেখ আছিল আলফা স্বাধীনে এগৰাকী কেডাৰক মৃত্যুদণ্ড বিহিছে। পিছে কেডাৰগৰাকী কিয় মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত যিসকল আলোচনাপন্থী আলফা নেতা তেওঁলোকেনো কি ক'ব খোজে এই সন্দৰ্ভত সজাই নিছো আজিৰ প্ৰাগ ফোকাছ। আলফা স্বাধীনৰ শিবিৰত পুনৰ মৃত্যুদণ্ড। প্ৰাগ নিউজলৈ আলফাৰ ইমেইল পলায়ন কৰা আলফা কেডাৰক মৃত্যুদণ্ড। আলফাৰ মুখ্য শিবিৰৰ পৰা পলায়ন কৰা ৰিহন অসমক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে। বিগত 28 জুলাইত আলফাৰ শিবিৰৰ পৰা পলায়ন কৰিছিল ৰিহনে। 29 জুলাই পুৱা ৰিহনক কৰায়ত্ব কৰিছিল আলফা সদস্যই। তেতিয়া অভিযুক্তই ভুল স্বীকাৰ কৰিছিল আৰু বিচাৰিছিল অন্তিম সুযোগ। কিন্তু পুনৰ 21 আগষ্টত দ্বিতীয়বাৰৰ বাবে পলায়ন কৰিলে ৰিহনে, যাৰ বাবে পুনৰ আলফাৰ সদস্যই কৰায়ত্ব কৰে ৰিহনক। নিম্ন বিচাৰ সদনৰ ৰায়মতে মৃত্যুদণ্ড বিহা হয় আলফাৰ কেডাৰজনক। শুনক মৃত্যুৰ পূৰ্বে কি কৈছিল ৰিহনে। মই মোহাম্মদ সাইফুল ইছলাম উৰ্ফে ৰিহন অসম আলফা স্বাধীনৰ চলমান শিবিৰৰ পৰা যোৱা ইংৰাজী 28/7/2022 তাৰিখে নিশা প্ৰায় 8 বজাত পলায়ন কৰোঁ। কিন্তু তাৰ পিছদিনা ৰাতিপুৱা শিবিৰৰ ভ্ৰাম্যমান টহলদাৰী গোট এটাই মোক বন্দী কৰিবলৈ সক্ষম হয়। পলায়নৰ দৰে জঘন্য অপৰাধৰ শাস্তি মৃত্যুদণ্ড বুলি জানিও মই সংগঠনৰ বিচাৰ সদনত মোৰ আত্মপক্ষ সমৰ্থন কৰি আত্মসংগঠনৰ জৰিয়তে আত্মশুদ্ধি হৈ পুনৰ দেশ সেৱাৰ বাবে মিছা প্ৰতিশ্ৰুতি দি মৃত্যুদণ্ডৰ পৰা ৰেহাই বিচাৰিছিলোঁ আৰু সংগঠনে সেইমতে মোৰ কথাত প্ৰতিয়ন গৈ চৰম শাস্তিৰ পৰা ৰেহাই দি সংগঠন কৰাৰ বাবে শেষ সুযোগ প্ৰদান কৰিছিল। ময়ো পুনৰ এনে অপৰাধ নকৰোঁ বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ। কিন্তু মই যিহেতু স্বদেশ প্ৰেমৰ তাকিদাত সংগঠনত অন্তৰ্ভুক্ত হোৱা নাছিলোঁ। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই কয় এনেদৰে। মৃণাল হাজৰিকা ডাঙৰীয়া, আপোনাক আমাৰ বিশেষ সম্প্ৰচাৰলৈ স্বাগতম জনাইছো। আজি যিহেতু এই ঘটনা সংঘটিত হল, আলফা স্বাধীনৰ শিবিৰৰ পৰা এজন কেডাৰে পলায়ন কৰিছিল আৰু পাছত তেওঁক মৃত্যুদণ্ড বিহা হৈছে। গতিকে সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হব? প্ৰতিক্ৰিয়া মানে সংগঠনটোৰ এইটো আৰম্ভণিৰ পৰা এটা নিয়মেই আছিলে, এটা সাংবিধানিক নিয়ম যে মানে কোনো সদস্য তেনেকে যদি পলাই যায় তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰত মানে খুব গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় আৰু এইটো শাস্তি প্ৰদান কৰা হয়। আৰু বাৰম্বাৰ যদি হয় এজনৰ ক্ষেত্ৰত তেতিয়াহ'লে এইটো মৃত্যুদণ্ড পৰ্যায়লৈকে তেনেকুৱা শাস্তি প্ৰদান কৰে। এতিয়া কথাবিলাক কিমান সঁচা মিছা এইটো তেওঁলোকে জানিব, আৰু প্লাছ যিজন সদস্য মৃত্যুদণ্ড দিয়া হৈছে তেওঁৰ কেনেকুৱা ধৰণৰ কি ভূমিকা আছিলে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু যিটো বাতৰি পোৱা গৈছে সেইটো মতে যদি হয়, আৰু ইতিমধ্যে আলফা স্বাধীনৰ ফালৰ পৰা এটা বিবৃতিও প্ৰেৰণ কৰিছে, গতিকে কথাটো আমি আৰু তেনেকেই ভাবিব লাগিব। হয়, মৃণাল হাজৰিকা ডাঙৰীয়া, আপুনি যিহেতু উল্লেখ কৰিলে যে এই নিয়ম দীৰ্ঘদিনীয়া, আপোনালোক থকা সময়ছোৱাতো হয়তো এই নিয়ম আছিল। আপুনি থকা সময়ছোৱাত এনেকুৱা কোনোবা কেডাৰক মৃত্যুদণ্ড বিহা হৈছিল নেকি? তেতিয়া আচলতে সদস্যসকল আমাৰ পিৰিয়ডটোত নিৰ্বাচন কৰি মেলি পেলাই নিয়া হয়। বিশেষকৈ সদস্যসকলক পোনপটীয়াকৈ তেওঁলোকক মানে লোৱা নাযায়। প্ৰথমতে তেওঁলোকে তলতেই অভাৰগ্ৰাউণ্ড বিভিন্ন কাম কাজ কৰে, তাৰ পিছত তেওঁলোকৰ সেই কাম কাজৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকক নিৰ্বাচন কৰি পেলাই প্ৰশিক্ষণৰ বাবে পঠিওৱা হয়। গতিকে সেই সময়টোত ইমান পলায়ন কৰা বা তেনেকুৱা ধৰণৰ কথাটো ইমান নাছিলে।
আৰু বাকী চৰকাৰী পক্ষৰ ফালৰ পৰাও কাৰোবাক তেনেকে ফিটিং কৰি পঠোৱা বা মানে তেনেকুৱা নিয়োগ কৰা তেনেকুৱা ধৰণৰ বিলাকো ইমান নাছিলে। এতিয়াতো এইটো অলপ জোৰদাৰ গতিত চলা নিচিনাই লাগে, কাৰণ চৰকাৰী পক্ষৰ ফালৰ পৰাও তেনেকে প্ৰেৰণ কৰে কিছুমান ল'ৰাক। উল্লেখ হৈছিল মৃত্যুদণ্ড বিহা হৈছিল। হয় তেনেকুৱাতো চৰকাৰী পক্ষৰ ফালৰ পৰাও আজিকালি হোৱা দেখা গৈছে। আৰু তাতে যিটো পৰিৱেশ পৰিস্থিতি থাকে ম্যানমাৰত বিশেষকৈ, আৰু ইয়াতে থকা কোনো যুৱক যুৱতীয়ে সেইটো মানে ধাৰণাই কৰিব নোৱাৰে যে কিমান কঠিন এটা জীৱন। সেই ইয়াৰ পৰা যাব বিভিন্ন চিন্তা লৈ মেলি পেলাই তাতে গৈ মেলি পেলাই এই কঠিন পৰিস্থিতিটোৰ সন্মুখীন বহুতে হ'ব নোৱাৰে। তাৰপিছত হতাশাত ভুগি মেলি পেলাই তেনেকুৱা ধৰণৰ হয়তো কৰিব পাৰে, পলায়ন কৰা বা তেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব পাৰে, বা সঁচা অৰ্থতেই কোনোবা চৰকাৰী এজেঞ্চিৰ দ্বাৰা তেওঁলোক নিয়োগ হৈ মেলি পেলাই যোৱা তেনেকুৱাও হ'ব পাৰে। গোটেই কথাবিলাক আচলতে আজিকালি বেছি, আগতে তেনেকুৱা ইমান নহৈছিলে, ক'ৰবাত দুই এটা ঘটনা হৈছিলে কিন্তু এনেকুৱা নহৈছিলে, কিন্তু এতিয়াতো খুব সঘনাই এইবিলাক শুনিবলৈ পোৱা গৈছে। আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আচলতে উত্থাপন কৰিছে। আগতে সদস্য ভৰ্তি যেতিয়া কৰোৱা হয় যথেষ্ট চালি চাই তেওঁলোকক সদস্য ভৰ্তি কৰা হয়, কিন্তু বিগত সময়ছোৱাত যদি আমি লক্ষ্য কৰো তেন্তে অসমৰ পৰা বহু শিক্ষিত যুৱক যুৱতী আলফাৰ প্ৰতি ধাৰণা হৈছিল। বহু যুৱক যুৱতী বিগত বছৰটোত আলফালৈ বুলি গৈছিল আৰু তেওঁলোকৰ মাজতে কিন্তু এইসমূহ ঘটনা সংঘটিত হৈছে। গতিকে কি ক'ব, এতিয়া যিসমূহ সদস্য ভৰ্তি কৰোৱা হৈছে তেওঁলোকক ভালদৰে চাই চিতি লোৱা নাই নে এইসকল শিক্ষিত যুৱক যুৱতী যিসকল এতিয়া কৈছে এয়া তেওঁলোকৰ ৰোমান্টিকতা যে তেওঁলোকে যাব, তেওঁলোকে বিপ্লৱ আনিব, বা সমগ্ৰ ঘটনা আচলতে আপুনি কি ক'ব বিচাৰিব? সহস্ৰ সংগ্ৰামৰ যিটো জীৱন, এই জীৱনটো খুবেই কঠিন জীৱন। এইটো আৰু মানে তলত ইয়াতে আমি গাঁৱত বা চহৰত বসবাস কৰি থকা যুৱক যুৱতীসকলে এইটো জীৱনৰ ধাৰণাই কৰিব নোৱাৰে। সেইটো হ'ল প্ৰথম কথা। ২ নম্বৰ কথাটো দেশ জাতিৰ প্ৰতি বা ৰাইজৰ সেৱাৰ কাৰণে বা স্বাধীন অসমৰ স্বপ্ন বাস্তৱায়িত কৰিবৰ কাৰণে ধাৰণাটো বহুতৰে থাকিবই, নিশ্চয়কে থাকিব। আৰু সেইটোক বাস্তৱ ৰূপ দিবৰ কাৰণে যাবলৈ যাওঁতে এই কথাখিনিও বিবেচনাটো কৰিব লাগিব যে তাৰ জীৱনশৈলী কেনেকুৱা, গোটেই সংগঠনটোৰ নিয়ম শৃংখলা কেনেকুৱা, কিমান কঠোৰ অনুশাসনৰ মাজত জীৱন পাৰ কৰিব লাগিব, এই গোটেই কথাবিলাক জানি বুজি লৈ মেলি পেলাই পাৰিবনে নোৱাৰে সেইটো এটা নিজস্ব সিদ্ধান্ত লৈ মেলি পেলাই যোৱাটো ভাল। তাকে নকৰি পেলাই আবেগত বশৱৰ্তী হৈ মেলি পেলাই যদি যায় বা কোনো কথা নজনাকৈ আগতীয়াকৈ নজনাকৈ এই ধৰণে যদি যায় তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰিস্থিতি মুখামুখি হ'বলৈতো বাধ্য থাকিব লাগিব। আলফাৰ শিবিৰত পুনৰ মৃত্যুদণ্ডৰ ঘটনাই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। আলফা স্বাধীনৰ শিবিৰত এনেদৰে কেডাৰক মৃত্যুদণ্ড বিহাৰ ঘটনাই পুনৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ লগে লগে আজিৰ প্ৰাগ ফকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো, কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।